জয় শ্ৰীকৃষ্ণ ৰাধে ৰাধে স্বাগতম জনাইছো অন্য এটি নতুন ভিডিঅ'লৈ 5 নৱেম্বৰ বুধবাৰ এই দিনাখন ৰাস পূৰ্ণিমা আৰু এই ৰাস পূৰ্ণিমা উদযাপন কৰা হয় কাতি মাহৰ পূৰ্ণিমাৰ তিথি দিনাখন আৰু এই ৰাস পূৰ্ণিমা আমি উদযাপন কৰো বিশেষকৈ প্ৰেম ভক্তি আৰু আনন্দৰ এক সৰ্বোত্তম উৎসৱ হিচাপে এই দিনটোতে চন্দ্ৰৰ পোহৰ পৃথিৱীলৈ সকলোতকৈ বেছিকৈ পৰে আৰু সেই চন্দ্ৰৰ পোহৰে সমগ্ৰ পৃথিৱী উজ্বলাই তোলে আৰু এই কাৰণে এই দিনটো বহুত বেছি মহত্বপূৰ্ণ আৰু বহুত বেছি ধাৰ্মিক ফালৰ পৰা গুৰুত্ব প্ৰদান কৰা হয় আৰু এই দিনাখনে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা আমি উদযাপন কৰোঁ ৰাস আমি পাতো গতিকে এই দিনটোক লৈ বহুতে বেছি মহত্ব আছে আৰু এই দিনটোৱে বিশেষকৈ 6টা ৰাশিৰ বাবে এনেকুৱা কিছুমান ভাল প্ৰতিফলন কঢ়িয়াই আনিছে বা এটো ক'ব পাৰে যে ৰাস পূৰ্ণিমাৰ যি চন্দ্ৰৰ উজ্জ্বল পোহৰ আছে সেই উজ্জ্বল পোহৰে এই 6টা ৰাশিৰ ওপৰত এনেকুৱাকৈ প্ৰভাৱ পেলাব যে আহিবলগীয়া সময়ত তেওঁলোকৰ জীৱন সেই চন্দ্ৰৰ উজ্জ্বল পোহৰৰ দৰে উজ্বলি উঠিব আৰু এই পূৰ্ণিমাত যিহেতু এক পবিত্ৰ উৎসৱ হিচাপে পালন কৰা হয় যদি আপোনালোকে গংগাত স্নান কৰিব পাৰে নিশ্চয়কৈ খুবেই বেছি ভাল এই দিনাখন গংগা স্নান কৰি চাকি জ্বলালে ভাল বুলি কোৱা হয় এটি নিয়ম আছে যে এই দিনাখন আপোনাৰ ওচৰত থকা সেই পবিত্ৰ নদীখনত যদি এগছি চাকি ৰাস পূৰ্ণিমাৰ দিনাখন আপোনালোকে দিয়ে নদীত উটুৱাই দিয়ে জ্বলাই পেলাই তেন্তে হলে হেয়া বহুতে বেছি এক মাংগলিক বুলি গণ্য কৰা হয় সেইবোৰ কৰিব নোৱাৰিলেও এই দিনাখন আপোনালোকে খুব সুন্দৰকৈ শ্ৰী শ্ৰী কৃষ্ণৰ পূজা কৰি তেওঁক আৰাধনা কৰি যোনে যেনেকৈ পাৰে তেওঁক শ্ৰদ্ধা কৰি দিনটো উদযাপন কৰিবলৈ চেষ্টা কৰিব যি কি নহওক আমি সেই 6টা ৰাশিৰ বিষয়ে জানো যিকেইটা ৰাশিৰ ওপৰত এই যি ৰাস পূৰ্ণিমা আছে ৰাস পূৰ্ণিমাই যথেষ্ট বেছি ভাল প্ৰতিফলনৰ সৃষ্টি কৰিব তাৰ আগত যদি ভাল লাগে নিশ্চয়কৈ এটা লাইক কৰি দিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো চুই দিবলৈ নাপাহৰিব আৰু কমেন্ট বক্সত এবাৰ জয় শ্ৰী কৃষ্ণ বা ৰাধে ৰাধে বুলি লিখিবলৈ নাপাহৰিব প্ৰথম ৰাশি আহিলে তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে বহুতে বেছি ভাল হ'বলৈ গৈ আছে ইয়াৰ কাৰণটো হৈছে বৃহস্পতি আৰু মংগল গ্ৰহৰ প্ৰভাৱ আপোনাৰ ওপৰত শুভ হ'ব আৰু শনিদেৱৰ ভাল প্ৰকোপৰ ফলত আপুনি আপোনাৰ শত্ৰুখিনিৰ পৰা ভালদৰে উন্নতি কৰিব পাৰিব তেওঁলোকক হৰুৱাবলৈ সক্ষম হ'ব আপোনাক বেয়া পাই থকা মানুহখিনি আপোনাক ভাল পাবলৈ আৰম্ভ কৰিব আপোনাৰ যিবোৰ কাম আছে লাগিলে সেয়া ব্যৱসায় এটাই হওক সৰুৱে হওক ডাঙৰে হওক যেনেকৈ আপুনি কৰি আছে সেই ব্যৱসায়ত যথেষ্ট বেছি ভাল উদযাপন হ'ব ভালদৰে আপোনালোকে দেখিবলৈ পাব অন্যান্য যিবোৰ বিষয় যেনেকৈ চাকৰি এটা বহুতে হয়তো চৰকাৰী বহুতে বেচৰকাৰীত কৰি আছে যিটো ক্ষেত্ৰতে আপুনি কৰ্মৰত জড়িত হৈ আছে সেই ক্ষেত্ৰতে ভাল সময় পাৰ হ'ব যোৱা যদি সময়বোৰত আপোনাৰ বেয়াকৈ চলি আছিলে ক'বলৈ গ'লে এক প্ৰকাৰে সেই সময়বোৰ আপোনাৰ বাবে ভাল হ'বলৈ আৰম্ভ কৰিব সংসাৰ পঢ়া শুনা আপোনাৰ প্ৰেম সকলোতে ভাল যিসকলে পঢ়া শুনা কৰি আছে শিক্ষাৰ্থীসকলৰ বাবে শুভ সময় এটো আপুনি ভালদৰে নিজৰ ক্ষেত্ৰত কিছুমান পৰিৱৰ্তন দেখিবলৈ পাব নতুন কাম নতুন বিষয়ত যদি আপোনালোকে মনোযোগ দিয়ে নিশ্চয়কৈ আপোনাৰ বাবে হেয়াই এক শ্ৰেষ্ঠ পৰিণতি হিচাপে আহিবলগীয়া সময়খিনিত আপোনাৰ লগত থিয় দিয়া দেখিবলৈ পাব 2 নম্বৰৰ ভাগ্যশালী ৰাশিবিধ হৈছে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰতো এই পূৰ্ণিমাৰ প্ৰকোপ বহুতে বেছি পৰিব আপুনি হয়তো ভাবিছে যে আপোনাৰ বাবে কেনেকুৱা ধৰণৰ ভাল হ'ব আপুনিও যদি সংসাৰৰ মায়ামোহত পৰি পেলাই কিছুমান দুখ কষ্টত ভুগি আছিলে সেই সংসাৰৰ সেই মোহ মায়াৰ সেই যি দুখ কষ্ট আছে সেইখিনিৰ পৰা আপুনি অতিক্ৰম কৰিব পাৰিব সেইখিনিৰ পৰা উভৰি আহিব পাৰিব তাৰ পৰিণতি স্বৰূপে আপোনাৰ সংসাৰত ভাল সুখ শান্তি সমৃদ্ধি আৰু আপোনাৰ ঘৰখনৰ পৰিয়ালৰ মানুহৰ লগত এক শুভ সময় কটাব পাৰিব ধন টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ উন্নতি হ'বই উন্নতি আপোনাৰ ব্যৱসায় আপোনাৰ কাম আপুনি যি কৰি আছে সেই ফালৰ পৰা হ'ব আৰু যদি আপুনি কিবা সুযোগ পায় নতুন কিবা এটা কৰাৰ নিশ্চয়কৈ সেই সুযোগটো এই সময়ত হাতৰ পৰা যাবলৈ নিদিব যদি আপোনাৰ মনত কিছুমান নতুন বুদ্ধি বা আইডিয়া চলি আছে যিখিনিক লৈ আপুনি বোলে কাম কৰোকৈ বহুদিন অপেক্ষা কৰি আছে তেন্তে হলে সেই সময় আহি গ'ল আপুনি সেই সময় নিশ্চয়কৈ ব্যৱহাৰ কৰক যথেষ্ট ভাল প্ৰতিফলন দেখিবলৈ পাব
ইয়াৰ পাছৰ ভাগ্যশালী ৰাশিবিধ হৈ গ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবে এই চন্দ্ৰৰ পোহৰে আপোনাৰ জীৱনৰ সেই আন্ধাৰবোৰ দূৰ কৰিব। আপুনি কষ্ট দুখ যিবোৰত ভুগি আছিলে সেইবোৰৰ পৰা আপুনি বহুত দূৰলৈ গুচি আহিব পাৰিব। আপুনি এক প্ৰকাৰে সুখৰ মুখ দেখা পাব। আপোনাৰ সেই যিবোৰ বেয়া সময় আছিলে, বেয়া মানুহ আছিলে আপোনাৰ লগত, সেইখিনিৰ পৰা আপুনি দূৰত থাকিব পাৰিব। আপুনি বুজি পাব। ধন টকা পইচাৰ ক্ষেত্ৰত যথেষ্ট ভাল হ'ব। লগতে পঢ়া শুনা কৰি থকা সকলৰ বাবে যথেষ্ট বেছি শুভ সময় এইখিনি সময়ত দেখা পাব। সংসাৰৰ দুখ, সংসাৰত সুখ সকলো দেখিবলৈ পাব। দুখবোৰ আঁতৰি সুখ দেখিবলৈ পাব। ব্যৱসায় বাণিজ্যত ভাল। শনিৰ শুভ প্ৰকোপ এক প্ৰকাৰে আপোনাৰ ওপৰত পৰিব, যাৰ পৰিণতি স্বৰূপে আপোনাৰ বাবে শুভ সময়, শুভ দিন আপুনি হয়তো দেখিবলৈ পাব। ইয়াৰ পাছৰ ভাগ্যশালী ৰাশিবিধ আহিলে কন্যা ৰাশি। কন্যা ৰাশি যিসকল ব্যক্তি আছে, আপোনাৰ ওপৰত বৃহস্পতি আৰু মংগলৰ শুভ প্ৰকোপৰ ফলত এক যি শুভ ক্ষণৰ সৃষ্টি হৈছে, সেই শুভ ক্ষণে আপোনাৰ কৰ্ম সংস্থাপনৰ এক যুগ সৃষ্টি কৰিব। আপুনি যদি কলা সংস্কৃতিৰ লগত বিশেষকৈ জড়িত, বাদ্যযন্ত্ৰই হওক, যিকোনো প্ৰকাৰে হওক, নিশ্চয়কৈ আপোনাৰ সেই হাতৰ কলা, আপোনাৰ সেই সংস্কৃতিৰ আপুনি সেইটোৰ জৰিয়তে যথেষ্ট বেছি মানুহৰ মাজত পপুলাৰিটি বা জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু এটা কথা আপুনি ধ্যান দিব লাগিব কি, যে আপোনাৰ ওপৰত হয়তো ৰাহু আৰু কেতুৰ অলপমান বেয়া সময় চলা দেখিবলৈ পাব, যি সময়ে আপোনাক মাজে মাজে কিছুমান দুখ, কিছুমান বেয়া দিশ দেখাই দিব। কিন্তু আপুনি সেই বেয়া দিশবোৰ, বেয়া সময়বোৰ যদি ভালদৰে সংস্থাপন অৰ্থাৎ ভালদৰে যদি আপুনি সেইবোৰ বুজি আপুনি যদি অতিক্ৰম কৰে, নিশ্চয়কৈ শুভ সময় হ'ব। লগতে অন্যান্য যিবোৰ আছে সেইবিলাকৰ ক্ষেত্ৰতো ভাল সময় আপোনালোকে দেখিবলৈ পাব, যেনে পাৰিবাৰিক, প্ৰেম, পঢ়া শুনা, তেনেকুৱা ধৰণৰ। ইয়াৰ পাছৰ ভাগ্যশালী ৰাশিবিধ আহিলে মিথুন ৰাশি। আপোনাৰ ৰাশি যদি মিথুন, তেন্তে হ'লে আপোনাৰ ওপৰতো ভাল প্ৰকোপ পৰিব। আপুনি যদি শৰীৰৰ ক্ষেত্ৰত বিশেষকৈ বহুত কিবা অসুবিধাত ভুগি আছিলে, যদি কিবা এটা বেমাৰে আপোনাক বহুত দিন ধৰি অশান্তি এটা দি আছিলে, তেন্তে হ'লে সেই অশান্তি, সেই অসুবিধাৰ পৰা আপুনি উভৰি আহিব পাৰিব। সেইটোৰ পৰা আপুনি উন্নতি কৰিব পাৰিব। লগতে আপুনি সংগীত কলা, কলা সংস্কৃতিৰ লগত যদি জড়িত, নিশ্চয়কৈ আপোনাৰ বাবে শুভ এক প্ৰতিফলন এই সময়খিনিত দেখিবলৈ পাব। ব্যৱসায় বাণিজ্য যদি কৰি আছে বা কৰিব খুজিছে, আপুনি সেই ক্ষেত্ৰতো যথেষ্ট বেছি শুভ প্ৰতিফলন এই সময়খিনিত দেখিবলৈ পাব। আৰু তাৰ জৰিয়তে আপুনি এইটো দেখিব যে আপোনাৰ যি অৰ্থৰ ভঁৰাল আছে, সেই অৰ্থৰ ভঁৰাল আপুনি টনকিয়াল কৰা দেখিবলৈ পাব। ধন টকা পইচাই এক প্ৰকাৰে আপোনাৰ লগ দিয়া দেখিবলৈ পাব। অন্যান্য আপোনাৰ প্ৰেম, পঢ়া শুনা সেইটো ক্ষেত্ৰতো যথেষ্ট বেছি ভাল আপুনি হয়তো দেখা পাব, বিশেষকৈ পঢ়া শুনা কৰা সকলৰ বাবে। আৰু যিসকলে চৰকাৰী চাকৰি বা তেনেকুৱা ধৰণৰ কিবাৰ বাবে প্ৰস্তুতি চলাই আছে, আপোনাৰ বাবেও নিশ্চয়কৈ শুভ সময় দেখিবলৈ পাব। এই তালিকাৰ অন্তিমটি ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশিৰ ওপৰত ভাল প্ৰভাৱ পৰিব এই পূৰ্ণিমাৰ, আৰু এই পূৰ্ণিমাই আপোনাৰ ওপৰত মংগল কৰিব। আপোনাৰ বাবে ব্যৱসায় বাণিজ্যত বহুত বেছি উন্নতি দেখিবলৈ পাব। ধন টকা পইচাৰ ক্ষেত্ৰত আপুনি যথেষ্ট বেছি পৰিমাণৰ উন্নতি বা আয়ত বৃদ্ধি হোৱা দেখিবলৈ পাব। সংসাৰত আপোনাৰ দুখ কষ্ট যিখিনি আছিলে সেইখিনি দূৰ হ'ব, আৰু সেই দূৰ হোৱাৰ জৰিয়তে এক সুখৰ মুখ দেখিবলৈ পাব। পঢ়া শুনা কৰা সকলৰ বাবে যথেষ্ট বেছি উন্নতি, যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব। পঢ়া শুনাৰ প্ৰতি মনোযোগ যথেষ্ট বেছি আহিব। শনিৰ এক শুভ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব, যাৰ জৰিয়তে আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি হ'ব। আপুনি যদি নতুন কাম কৰোঁ বুলি ভাবে, নতুন কাম আৰম্ভ কৰে, নিশ্চয়কৈ আপোনাৰ বাবে শুভ সময়। আপুনি নতুন কাম কাজখিনি আৰম্ভ কৰক, কাৰণ সেই নতুন কাম কাজখিনি আপোনাৰ বাবে শুভ প্ৰতিফলনৰ সৃষ্টি কৰিব। ইয়াৰ উপৰি যিকেইটা ৰাশিৰ নাম ইয়াত অহা নাইকিয়া, এইকেই 6টা ৰাশিৰ বাহিৰে বাকী 6টা ৰাশিৰ এনেকুৱা নহয় যে আপোনাৰ বেয়া দিন আৰম্ভ হ'ব, আপোনাৰো ভাল দিন হ'ব। কেৱল মাত্ৰ আপুনি নিজৰ সময়খিনিক সৎ ব্যৱহাৰ কৰিব লাগিব। আৰু আপুনি ভগৱানৰ নাম লওক, ৰাধে ৰাধে নাম জপ কৰক, নিশ্চয়কৈ শুভ প্ৰতিফলন, শুভ সময় আপোনাৰ বাবে আহিব। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনাৰ বাবে অলপ হ'লেও উপকৃত হ'ল। এটি নতুন ভিডিঅ'ৰ সৈতে লগ হ'ম, তেতিয়ালৈকে ৰাধে ৰাধে, জয় শ্ৰী কৃষ্ণ, ধন্যবাদ।